নমস্কাৰ। আমি যে চাওঁ চিনেমা, ভিডিঅ', শ্বৰ্ট ভিডিঅ', ৰিলছ এইবোৰ চাই খুব ভাল লাগে নহয়নে? এণ্টাৰটেইনমেণ্ট হয় আৰু জ্ঞানো পাব পাৰি, বহুতো কথা শিকিব পাৰি, ভাল মেছেজ পাব পাৰি আৰু যিসকলে বনায় সেইসকলে পইচা পায়। এইবোৰ এটা এটা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী, টিভি ইণ্ডাষ্ট্ৰী, চিনেমা ইণ্ডাষ্ট্ৰী, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এইবিলাকো এইটো এটা ইণ্ডাষ্ট্ৰী হয়। বহুতে ভিডিঅ'জ বনায়, ইউটিউবত ৰিলছ বনায়, পইচা আৰ্ণ কৰি আছে। কিন্তু কেতিয়াবা আপোনালোকৰ এইটো কথা জানিবলৈ মন যায়নে? পৃথিৱীৰ প্ৰথমটো ভিডিঅ' কোনে বনাইছিল? প্ৰথমখন ফিল্ম কোনে বনাইছিল? কোনে ভিডিঅ' ৰেকৰ্ড কৰিছিল? আমাৰ পৃথিৱীৰ প্ৰথমখন ভিডিঅ' মুভিং পিকচাৰ বা ফিল্ম 1888 চনত 14 অক্টোবৰত লুইজ লি প্ৰিন্সে শ্বুট কৰিছিল এখন গাৰ্ডেনত। তেখেতৰ নিজৰ ফেমিলি মেম্বাৰ তাতে গাৰ্ডেনত ঘূৰি ফুৰা এটা চিন, যিটো আছিল 2 ছেকেণ্ডৰ মাত্ৰ, চাইলেণ্ট, ব্লেক এণ্ড হোৱাইট। আৰু সেই ফিল্মখন হ'ল পৃথিৱীৰ ভিতৰতে প্ৰথমখন ফিল্ম, প্ৰথমটো ভিডিঅ', যিটো এতিয়াও আপোনালোকে চাব পাৰিব। এতিয়াও আছে, এতিয়া গুগলত চাৰ্চ কৰিলে ইউটিউবত আপোনালোকে পাব, চাব পাৰিব। আৰু সেই ফিল্মখনৰ নাম আছিল ৰান্ধে গাৰ্ডেন চিন। তেতিয়াৰ পৰা এতিয়ালৈ চাচোন কিমান সলনি হ'ল। 2 ছেকেণ্ডত বনাইছিল, 2 ছেকেণ্ডৰ আছিল, চাইলেণ্ট, ব্লেক এণ্ড হোৱাইট। কিন্তু এতিয়া এটা এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হ'ল। কিমান চেঞ্জ হ'ল, কিমান ডেভেলপ হ'ল, টেকন'লজি ডেভেলপ হ'ল, বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট হ'ল, কষ্টিউম হওক, বিভিন্ন ধৰণৰ বস্তুৰ মেকআপ হওক, প্ৰপাৰ্টি, বিভিন্ন ধৰণৰ বস্তু বহুত চেঞ্জ হ'ল। চেঞ্জ হৈ হৈ আহি 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 একেবাৰেতো হোৱা নাই, লাহে লাহে ষ্টেপ বাই ষ্টেপ হৈ 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 আজি এইখিনি পাইছে। মানে মই ক'ব বিচাৰোঁ যে বস্তুবোৰ এনেকৈয়ে চেঞ্জ হয়, সলনি হয়। পৃথিৱীখন পৰিৱৰ্তনশীল, সকলোবোৰ বস্তু পৰিৱৰ্তন হ'বই আৰু আমি সেইখিনি একচেপ্ট কৰিব লাগিব, সেইখিনি গ্ৰহণ কৰি আমি আগবাঢ়িব লাগিব। আৰু যিবোৰ পুৰণা আমাৰ অতীত হিষ্ট্ৰী হয়, সেইবিলাক যিমানখিনি পাৰোঁ সংৰক্ষণ কৰিব লাগিব, প্ৰিজাৰ্ভ কৰি থ'ব লাগে। কাৰণ সেইখিনিৰ পৰাইতো আজিৰ এইখিনি অৱস্থা পালেহি ন। সেইকাৰণে আমি সকলোৱে আমাৰ যিখিনি চেঞ্জ হ'ল, যিখিনি সময়ৰ লগত চেঞ্জ হয়, সেইখিনিক মানি, সেইখিনিক একচেপ্ট কৰি আৰু আমাৰ অতীত পাষ্টক যিমান পাৰোঁ প্ৰিজাৰ্ভ কৰি জীৱনত আগবাঢ়িব লাগে। থেংক ইউ।